নমস্কাৰ শ্ৰমিকসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আমি তিনিটা হেডৰ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰ হ'ল যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে দুটা পেঞ্চন পাবলৈ সক্ষম হ'ব নেকি। হয় শ্ৰমিকসকল, আপোনালোকে ঠিকেই শুনিছে যে ধৰক আপুনি আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সৈনিক বাহিনীত কৰ্মৰত হৈ আছে আৰু ধৰক আপুনি অৱসৰ গ্ৰহণ কৰাৰ ফলত নাইবা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট কৰাৰ ফলত যদিহে আপুনি অসামৰিক সেৱাত যোগদান কৰে, যাৰ ফলত আপোনালোকে দুটা পেঞ্চন লাভ কৰিব নেকি। প্ৰথমতে আপুনি যদিহে সৈনিক সেৱাত কৰ্মৰত আছিলে আৰু যাৰ ফলত যদিহে আপুনি ফেমিলি পেঞ্চনৰ সেয়া বাছি লৈছে, তেনেস্থলত আপুনি ফেমিলি পেঞ্চন লাভ কৰিব। আনহাতে আপুনি তাৰ পিছত যেতিয়া আপুনি দ্বিতীয় চাকৰি অসামৰিক সেৱাত যেতিয়া আপুনি জইন কৰিব, তেতিয়া আগৰ নিয়মমতে আপুনি আন এটা পেঞ্চনৰ যোগ্য হোৱা নাছিলে, কিন্তু বৰ্তমান সংশোধনী কৰা হৈছে আৰু এতিয়া আপুনি আগৰ সামৰিক সেৱাৰতো পেঞ্চন পাবই আৰু তাৰপিছত অসামৰিক সেৱাত যোগদান কৰিলে সেই পেঞ্চনো লাভ কৰিব। তাৰমানে আপোনালোকে দুটা পেঞ্চন পাবলৈ সক্ষম হ'ব। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে 18 মাহ দিয়ে এৰিয়াৰৰ বিষয়টোক লৈ শেহতীয়া খবৰ প্ৰকাশ পাইছে, যাৰ ফলত আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বাৰম্বাৰ বিত্তমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই সম্বন্ধে জনাইছে। আৰু তেওঁলোকে যিহেতু বৰ্তমান দেশৰ অৰ্থনীতি ভাল, আৰ্থিক অৱস্থা ভাল, সেয়েহে আপোনাৰ পেঞ্চনাৰসকলৰ মুখৰ কাটি চাই কমচে কম তেওঁলোকে পাবলগীয়া টকাখিনি মোকলাই দিব লাগে। আনহাতে সন্মুখত যিহেতু আপোনাৰ লোকসভা নিৰ্বাচন, অন্যথা তেওঁলোকে যদিহে লোকসভা নিৰ্বাচনৰ আগে আগে যদি টকাখিনি দিম বুলি ঘোষণা নকৰে, তেনেহ'লে চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকে সেই নিৰ্বাচনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চৰকাৰক এহখিনি দিব বুলি জনা গৈছে আৰু যিহেতু তেওঁলোকৰ প্ৰাপ্য সেয়া চৰকাৰে অতি শীঘ্ৰে মোকলাই দিব লাগে। এতিয়া ক'বলৈ ওলাইছোঁ যে 3000 টকাৰ যি চিকিৎসা ভাত্তাৰ কথা আছিলে, সেয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেয়া ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰলৈ গৈছে, তাৰমানে বয় বিভাগলৈ সেয়া গৈছে। আৰু বয় বিভাগে সেয়া আপোনাৰ 2-3 মাহ লয় নে 2-3 বছৰ লয়, সেয়া তেওঁলোকে চাই পিছত শেহতীয়া ফাইনেল নটিফিকেশ্যন যেতিয়া জাৰি কৰিব, তাৰ ফলত 3000 টকা চিকিৎসা ভাত্তা কৰা হ'ব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰকেইটা প্ৰকাশ কৰা আমি লৈ আহিলেও ভিডিঅ'টো নিশ্চয়তে লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোকে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।